আমাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে যিটো পৰীক্ষা হৈ গ'ল অসমীয়া বিষয় বা অন্যান্য যিকেইটা হৈ গ'ল ভাল হৈছে তোমালোকৰ, আৰু যিকেইটা হ'ব বাকী আছে সেইকেইটাও তোমালোকে পঢ়ি আছা, ভাল হ'ব নিশ্চয়। ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰশ্ন এটা যে যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ অসমীয়া আৰু ইলেক্টিভ বিষয়ত কিমান নম্বৰ পাব লাগিব তাৰ ওপৰত বিভিন্ন ধৰণে প্ৰশ্ন কৰি আছে, আৰু এটা প্ৰশ্ন বেছিকৈ আহি আছে গ্ৰেছ মাৰ্ক দিবনে। মই দুইটা প্ৰশ্ন আলোচনা কৰিম, তোমালোকৰ যিখিনি অসুবিধা আছে, কনফিউজনখিনি মই তোমালোকক দূৰ কৰিম। ছাত্ৰ ছাত্ৰীসকল তাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই প্ৰথম অৱস্থাৰ পৰা তোমালোকৰ লগত যিমান পাৰোঁ ভিডিঅ' প্ৰস্তুত কৰি আছো, আৰু ৰিজাল্ট নিদিয়ালৈকে মই ভিডিঅ' প্ৰস্তুত কৰি যাম, আৰু তাৰপিছতো মই তোমালোকক যেতিয়া মেট্ৰিক পাছ কৰাৰ পিছতো তোমালোকক ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া কথাটো হ'ল অসমীয়া আৰু ইলেক্টিভ বিষয়ত কিমান নম্বৰ পালে পাছ কৰিবা। এতিয়া চোৱা, তোমালোকৰ যিহেতু অসমীয়া বিষয়টোত তোমালোকৰ মাৰ্কছ আছিল 100, 100 নম্বৰ আছিল, গতিকে তোমালোকে পাছ কৰিবৰ বাবে লাগে 30% অৰ্থাৎ 30 নম্বৰ লাগিব। তোমালোকে গম পালা যে অসমীয়াত পাছ কৰিবৰ বাবে তোমালোকৰ 30 নম্বৰ লাগিব। এতিয়া ইলেক্টিভ ছাবজেক্ট বেলেগ বেলেগ চবৰে থাকে, যেনেকুৱাকে মই যদি চাওঁ তেনেহ'লে হিন্দী, আৰবিক, তাৰপিছত তেনেকুৱাকে যিবিলাক 100 মাৰ্কছত থাকে তোমালোকৰ প্ৰেক্টিকেল নাথাকে, তেনেকুৱা ছাবজেক্ট বিলাকত তোমালোকে 30 নম্বৰ পাব লাগিব। যেনেকুৱা জিঅ'গ্ৰাফি এইবিলাকত তোমালোকৰ মাৰ্কছ থাকে 90 নম্বৰ থাকে তোমালোকৰ, গতিকে 90ৰ ভিতৰত তোমালোকে 27 নম্বৰ পাব লাগিব। তেনেকুৱাকে তোমালোকৰ ইলেক্টিভ বিলাক 30% তোমালোকে পাব লাগিব। যিমান নম্বৰ হওক তোমালোকে যদি 30% কৰা তেতিয়াহ'লে যিমান মাৰ্কছ লাগে তোমালোকে সেইমতে পালে তোমালোকে পাছ কৰিব পাৰিবা। এতিয়া গ্ৰেছ মাৰ্ক দিবনে। তোমালোকৰ মেট্ৰিক পৰীক্ষাত যিহেতু গ্ৰেছ মাৰ্ক তোমালোকে পোৱা নাই, সেইকাৰণে তোমালোকৰ পৰীক্ষাটো বেয়া হৈছে, অৰ্থাৎ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব লগা হৈছে। ছাত্ৰ-ছাত্ৰীসকল এতিয়া হ'ল গ্ৰেছ মাৰ্ক দিবনে নিদিয়ে। এতিয়া গ্ৰেছ মাৰ্ক যদি আমি চাওঁ তেনেহ'লে তোমালোকৰ পৰীক্ষাত গ্ৰেছ মাৰ্ক পোৱা নাই কাৰণে তোমালোকৰ আকৌ এটা পৰীক্ষা পাতিলে, যাক কম্পাৰ্টমেণ্টেল পৰীক্ষা বুলি কোৱা হয়। তোমালোকে যদি ইয়াতো কম নম্বৰ পোৱা তেতিয়াহ'লে গ্ৰেছ মাৰ্ক দিয়াটো মানে আশাটো ক্ষীণ বুলি ক'ব পাৰো, কাৰণ গ্ৰেছ মাৰ্ক দিয়ে নে নিদিয়ে তাৰ ওপৰত মই অৱগত নহয়, কিন্তু তথাপিতো মই ভাবো গ্ৰেছ মাৰ্ক নিদিয়ে চাগে। ঠিক আছে, কিয়নো তোমালোকৰ যিহেতু গ্ৰেছ মাৰ্ক নোপোৱাৰ কাৰণে কম্পাৰ্টমেণ্টেল তোমালোকৰ পৰীক্ষা পাতিছে, গতিকে তেনেকুৱাকে আমি দেখা নাই যে কম্পাৰ্টমেণ্টেল পৰীক্ষাত গ্ৰেছ মাৰ্ক দিয়া। চ' ইয়াৰ ওপৰত মই এটাই ক'ব পাৰো যে গ্ৰেছ মাৰ্ক দিয়াটো ক্ষীণ দেখো মই।